হৰভোগত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিশাল ৰোড শ্ব' বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ দল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত হৰভোগত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিশাল ৰোড শ্ব'ত ভাৰতীয় জনতা পাৰ্টি চকচকা নগৰ মণ্ডলৰ উদ্যোগত হৰভোগ পৌৰসভাৰ ভিত্তিত অনুষ্ঠিত হয়। হৰভোগৰ ব্ৰজ সদনৰ পৰা আৰম্ভ হৈ হৰভোগ কালী মন্দিৰত সামৰণি পৰে বিশাল ৰেলীটোৰ। বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ৩ লাখ ভোটৰ ব্যৱধানত জয় হ'ব বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আমাৰ ৱাৰ্ড সমিতিসমূহ আছে, অকল ৱাৰ্ড সমিতিৰ জৰিয়তে আজি এক বৃহৎ পদযাত্ৰা ওলোৱা হৈছিলে। প্ৰায় ৩০০টাধিক লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ এটা এইবাৰ পৰম সৌভাগ্য যে প্ৰথমবাৰৰ বাবে আমি মোদী ডাঙৰীয়াৰ লগত বহিব পৰা এজন সাংসদ আমি দিল্লীলৈ পঠাব পাৰিম। আমাৰ দুৰ্ভাগ্য আছিল আগতে এইটোৱে যে ২০১৪ চনৰ পৰা মোদী ডাঙৰীয়া যদিও প্ৰধানমন্ত্ৰী আছিলে, কিন্তু আমাৰ অসমৰ পশ্চিম প্ৰান্ত বিশেষকৈ বৰপেটা লোকসভা, কোকৰাঝাৰ লোকসভা, ধুবুৰী লোকসভাৰ পৰা ৩গৰাকী বিৰোধী সদস্য নিৰ্বাচিত হোৱাৰ বাবে মোদী ডাঙৰীয়াৰ কাষত আমি দেখা পোৱা নাছিলোঁ। গতিকে এইবাৰ আমি মোদী ডাঙৰীয়াৰ কাষত নিশ্চিত ওপৰত ফণীভূষণ চৌধুৰী আৰু জয়ন্ত বসুমতাৰীক আমি দেখা পাম। ধুবুৰীতো আমাৰ ট্ৰাইংগুলাৰ কণ্টেষ্ট চলি আছে আৰু ধুবুৰীত যেনেকুৱাকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী আৰু যি সবকা সাথ সবকা বিকাশ আঁচনিৰ জৰিয়তে মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঁচনিৰ জৰিয়তে সকলো উপকৃত হোৱাৰ ফলস্বৰূপে সংখ্যালঘুসকলে ওলাই আহিছে। সংখ্যালঘু আমাৰ ধুবুৰী অঞ্চলত প্ৰায় আমি ৪২ লাখ মানে ৰেচন কাৰ্ডৰ ভিতৰত ৪ লাখ ৭৩,০০০ মানুহক ৰেচন কাৰ্ড দিছোঁ। গতিকে তেওঁলোকে যদি ৪-৫ লাখ বিবেক ভোট দিয়ে তেতিয়াহ'লে আমি ধুবুৰীটো জাভেদ ইছলাম জয়যুক্ত হৈ আহিব। কণ্টেষ্ট কাৰো লগত নহয়, কোনো ধৰণৰ কণ্টেষ্টৰ বান নাথাকে। যেনেকৈ ২০১১ চনত আমাৰ নিৰ্বাচনত কোনো কণ্টেষ্ট নাছিলে, গতিকে এইবাৰৰ ফণীভূষণ চৌধুৰীৰ লগত কণ্টেষ্ট কাৰো নাথাকে। হৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365।